নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু আজিৰ যোনটো ৰেচিপি হ'ব এইটো চিকেন মেগী ৰেচিপি। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে সোনকালে গৈ বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু দেই। আৰু ৰেচিপিৰ কাৰণে কি কি আছে সকলোখিনি দেখুৱাই আছোঁ। ইয়াত আছে চচ, তাৰপিছত ইয়াত আছে গৰম মছলা, তাৰপিছত এইফালে কেটছ মছলা আছে, মিৰ্চি পাউডাৰ আছে, মেগী আছে, এইফালে পিঁয়াজ আছে, তাৰপিছত ইয়াত নহৰু আছে আৰু এইফালে আছে ৰিফাইন দেই। আজি ৰিফাইন তেলত মেচিন দেখাই দিয়ক। এইটো মানে এইটো বনলেছ চিকেন বুলি কয়, কিন্তু তেতিয়াও বেপাৰীবিলাক ইমানে চালোঁ মানে হাৰ্ডিটো অলপ অলপ লগাই দিয়ে মানে। এইটোৱে মানে বনলেছ চিকেন খুজিলেও কি ক'ম আৰু, হাৰ্ডিটো আছে হয় নাই ৰজত ভাই? কাটি কৰোঁ, এইটো আমি ৰেডি কৰিব লাগে আৰু তাৰপিছত একফালৰ পৰা বনাই যাব লাগে আৰু এইটোৱে ৰেকৰ্ড চাই থাকিব। কাটি কৰিম, ৰজত ভাই বনাবি দেই। মই বনাম আজি, এতিয়া মই বনাম আৰু ৰচুনটো কিয় লৈছ? ৰচুন নালাগে নহয়, নহৰু দিয়েতো। এইফালে নহৰু গুচাই পিঁয়াজ গুচাইছোঁ, চৰি। এইফালে যে এংগুল মিলাই থাকিব, আমি বনাই গৈ থাকিব। ভাই এই নহৰু কাটি আছো নেকি এইফালে? পিঁয়াজ মানুহটো ন ওলোটা হ'লে কথা নকবি। এইফালে প্ৰথমতে কাটি আছে পিঁয়াজ, একদম সৰু সৰু শ্লাইচকৈ কাটি আছে দেই বন্ধুসকল। নহৰুকেইটা সৰু সৰুকৈ কাটি দিলে হ'ল। আজি মেগীটো কি ষ্টাইলৰ মেগী বনোৱা হ'ব কচোন? মেগীটো এইটো কি ষ্টাইল? উৰিষ্যা ষ্টাইল এনেকৈ কিবা এটা মেগী আছিলে এইটো। আৰু কেমেৰামেন আজি মানে মোৰ লগৰ এজন আহিছে পিছফালে, মই অলপ পাছত দেখাই দিম বাৰু আপোনালোকে চাই পাব আৰু এইটো। এতিয়া কাটি আছে মানে এইফালে বনলেছ চিকেন, এইফালে চাব পাৰিছে ধুনীয়াকৈ মানে সৰু সৰু পিচকৈ কাটি আছে আৰু মানে ইয়াতো বন আছে মানে হাৰ্ডি আছেই। চান্দাটো নালাগে আমাক, সেই চান্দাটো মানে এক্সট্ৰাকৈ নালাগে ন সিজিবৰ কাৰণে। এইটো ল'ব দিয়ে ল অলপ স্পীড কৰ। স্পীড কৰি প্ৰথমতে মানে জুইটো জ্বলাই লৈছোঁ বন্ধুসকল। এইফালে কাটা মেলা কামটো তপন ভাই কৰি আছে আৰু মই বনাম মানে আজি। জুইটো ভালকৈ জ্বলাই নাই, কি হৈছে আজি জুইটো? Đây Khalid Bali rồi. Có kìa. পাৰিছে দেই। Nào vậy? আজি খালি বেছি গৰম লাগিব। এইফালে এতিয়া মানে ইয়াক ধুনীয়াকৈ লেপি দি আছো দেই। কি লগাই আছো এইটো? কম্বল লগাই আছো। কম্বল লগাই আছো এইটো। লেপটো দিলে গৰম লাগিব যে সেইটো কাৰণে কম্বল লগাই আছো। এনেকাকে দি আছো যে কেৰাহীৰ ভিতৰত কাম নহ'ব। ভালকে চা। একো নাই।
মেগি আৰু এইবিলাক মানে জিৰা পাউডাৰ ধনিয়া পাউডাৰ কেৰাহীটো ধুব দিছিল মানে কিবা লগাব দিছিলে ধুই পিনি এইখিনি গুচাই দিলে আৰু কেৰাহীটো এতিয়া ফাইনেলি এইফালে কেৰাহী গৰম হৈ গ'ল এতিয়া ইয়াত দিম ৰিফাইন মটৰ আছে এইফালে হেতা লৈ ল'লোঁ মানে এইটো লৰাবৰ কাৰণে দেই প্ৰথমতে তেলটো গৰম হৈ দিলে এয়া নহৰু আৰু পিঁয়াজটো দিম মানে তেল প্ৰায় গৰম হ'লে আৰু প্ৰথমতে ইয়াত দিম বাৰী কটা হোৱা নহৰু তাৰপিছত লগতে এইফালে পিঁয়াজখিনি ধুনীয়াকৈ দি দিম এতিয়া এইফালে মানে ধুনীয়াকৈ এতিয়া হেতা দি লৰাই দিছোঁ আৰু নহৰু আৰু পিঁয়াজখিনি আৰু এতিয়া মানে যোনকেইটা বনলেছ চিকেনকেইটা আছিলে যে সেইটো এতিয়া ইয়াত দি দিমগৈ মই বনাই আছোঁ ইয়াতো বনাই খাম যে আজি মানে কেমেৰামেনো আহিছে লগতে সপোন ভাইও আহিছে চবকে বনাই মেলি খুৱাম আৰু সেইটোৱে এনেকৈ এনজয়মেণ্ট হয় আৰু আমাৰ খোৱা বোৱা মানে নেকি ভাই বনলেছ চিকেনটো বনোৱাকৈ বেছি টাইম নালাগে আৰু সিজিবৰ কাৰণে আনবক্সিং কৰিবলৈ আমাৰ এইটো আছে দাওটো কি হৈ গ'ল কোৰিয়াণ্ডাৰ পাউডাৰ প্ৰথমতে এইটো কোৰিয়াণ্ডাৰ পাউডাৰ দিছে নহয় এতিয়া চাইনিজ পাউডাৰ নিদিয়ে ইণ্ডিয়ান পাউডাৰ মানে বেছি নিদিওঁ দেই বেছি দিলে জ্বলিব আৰু বগা দিম নেকি আগৰ নিচিনা ধাৰ নাই বুজিছেনে এইটো চুকাটো খতম হ'ল আৰু খুলি মই থৈ দিছোঁ মানে চাইডত কণবিলাক ওলাই লৈছোঁ মই কিবা চাট মছলা কিবাটো দেখিছে নাই টেমা থাকে এইটো কেটচপ এতিয়া দিম সেইফালে ব্লেক পেপাৰ পাউডাৰ ব্লেক পেপাৰ পাউডাৰটো খোলাই নাই এটা খোলা আছিলে নেকি ঘৰত এইটো ক'ত বা থ'লে নাই ওলাইছে ল'ৰাটো কালাৰটো ভাল লাগিছে কিন্তু একদম মজা কালাৰ মানে মন অকল ৰ'দত যায় মানে অকল এনেকৈ কৰি থাকে চব চাবলগীয়া হয় গোটেই চাইডটো হিলাব লাগে আৰু মন অকল মানে নিমখটো আনিছে কিন্তু এই নিমখটো এতিয়ালৈকে দিয়া নাই এতিয়া সোৱাদ অনুসাৰে এইফালে নিমখ দি দিম মানে তোৰ চবেই কম হয় লাষ্টত কি মেগী মছলা আছে ন মেগী মছলাটো নিমখ খাই দিব মছলা দিয়াৰ লগে লগে পুৰা চেণ্টটো আহি গৈছে মানে এতিয়া মেগী মছলা যিমান আছে চব ইয়াৰ ওপৰেদি যাব আৰু মেগী মই হিলাই আছোঁ দে তই দি থাক
পানীটো দিয়ে ল'ব লাগিছিলে একো নাই খালি গোটেই মেগী কেইটা মানে ভাজি দিছোঁ আৰু তাৰ ধোৱা লাগি গৈছে পুৰা পেকেটত ভাজি ফাইনেলি খালে লাষ্টত পানী দি দিম এতিয়া এইটো কি কৈছিলে খুচিব নালাগে নিজে নিজে খুলি যাব গৰম হ'ব নহয় নিজে নিজে খুলি যাব মানে বুজিছেনে চাই পাইছে ইমান ধুনীয়া কালাৰ হৈ আছে ভেৰি নাইচ পুৰা লম্বা লম্বা হৈ আছে এতিয়া আৰু অলপ মানে পানীটো শুকাব দিম ভাই কালাৰ কেনেকুৱা হৈছে চা কালাৰ কালাৰ এইফালে চা কালাৰ কালাৰ মেইন ন চাবচোন ধুনীয়া হৈছে দেখা পাইছে ৰজত ভাই মেগীটো বনাইছে প্ৰায়ভাগ 50% হৈ গ'ল আৰু এইখিনি মানে ৰজত ভাই এতিয়া চেক কৰিছে আৰু কালাৰটো দিছে কালাৰটো য়েল্ল' কালাৰ হৈছে অলপ পিছতে ধুনীয়া লাগিব ভাই নিমখটো চাচোন অলপ চেক কৰি চাচোন নিমখটো চেক কৰি ফাইনেলি এইফালে চাব আমাৰ এয়া মেগী হৈ গ'ল আৰু যোনটো চিকেন মেগী আছিলে যে সেইফালে চাবচোন ক'বই নালাগে আৰু তপন ভাইৰ ডাইলগ প্ৰায় সিজিলে আৰু খাই কমটি মজা লাগিব নেকি এইটো খুব গৰম গৰম একেবাৰে নুডলকেইটা চাওক না একটু লম্বা লম্বা হৈছে এইফালে চাব পাৰিছে এতিয়া ফাইনেলি ৰেডি আৰু এতিয়া খাবই লাগে আৰু ৰজত ভাই কওক কেনেকুৱা হ'ব খাবলৈ খাবলৈতো মজা হ'ব আৰে মই বনাইছোঁ ন আজি মানে ৰজত ভাই বনাইছে চাব অলপ টেষ্ট কৰি চাওঁ মই এই মানে আজি প্ৰথমতে টেষ্ট কৰি চাম বুলি ক'লে কেনে হৈছে অচাম অচাম নিমখ পূৰা জোখৰ হৈছে নিমখ জোখৰ হৈছিলে চাওঁ এতিয়া মানে এইটো আৰু অকণমান হিলান্তে ধোঁৱাটো চব গুচি যাব এইটো কি কৈছিলে অলপ ড্ৰাই হৈ যাব মানে ড্ৰাই হৈ যোৱাৰ পিছত খাম আৰু আমি হয় নাই হৈ গ'ল আৰু ভাই বেছি কিবা হ'লে আঠা আঠা হৈ যাব চলো নিকাল ল এইফালে চাব প্ৰায় নমাই দিলোঁ আৰু এতিয়া তিনিজনৰ কাৰণে মানে ধুনীয়াকৈ বাকিব লাগে আৰু এতিয়া পুৰা গৰম হৈ আছে দেই ডাইনিং নালাগে ভাই পুৰা বাকী সেইফালে চাব ফাইনেলি তিনিজনৰ কাৰণে বাকা হৈ গ'ল এয়া কেমেৰামেনৰ কাৰণে অলপ বেছিকৈ দিছোঁ বেচা এতিয়া মাছৰ কাৰণে দেখাই দিম বন্ধুসকল এইফালে চাব লাষ্টত এইয়া মাৰ কাৰণে অলপ থৈ দিছোঁ মানে
চবে মিলিজুলি খাব লাগে আৰু এইটো গম পাইছোঁ বন্ধুসকল সেইটা মানে ভিতৰত মাক দি দিম দিয়া আৰু তোমাৰ কাৰণে বাতি থৈ দিছোঁ বল সেইটো তলৰ বাতিত আছে চচ থৈ দিম দিয়া কেমেৰামেন আৰু লাগিব নেকি চচ আন্টি কেনেকুৱা লাগিছে টেষ্টটো বহুত আচ্ছা লাগে এয়া আমাৰ বন্ধুৱে কি কাটিছে জানো এইটো মানে অকণমান লাষ্ট টাইপ লাষ্ট কিমান বিলাহীটো A few moments later. ইয়াত মানে এইটো কি বুলি কয় কুকুম্বাৰ কয় না তিয়হ তাৰপিছত আৰু কি আছে দেখাই আছে এইটো নিজে নিজে জাপ মাৰিছে ইয়াত যাবলৈ বিচাৰিছে মানে দিছোঁ পানী লৈ আহিব বন্ধুসকল ফাইনেলি মোৰ যোনটো কেমেৰামেন আছে মানে বহুত লাজ কৰে সেইটো কাৰণে উঠাবলৈ মানা কৰিছে যিহেতু কি কৰা যায় ন এতিয়া চবৰ মানে সুবিধাটো চাব লাগিব ন সেইফালে কেমেৰামেনৰ কাৰণে বাকী দিছোঁ এইফালে আমাৰ কেমেৰামেন তাৰপিছত এইফালে তপন ভাই আৰু এইফালে মোৰ কাৰণে বাকী ল'লোঁ ঐ ভাই খাই চাচোন কেনেকুৱা হৈছে নেক্সট লেভেল নেকি প্ৰথমতে তই ৰিভিউটো দে দীঘল দীঘল কি মজা না আমেজিং হোৱাট আৰু এইটো এইখিনিৰ লগত আছে আমাৰ ক'বই নালাগে সেইফালে নিজে বনাইছ ন খাই বেলেগ কিবা এটা মজা লাগিছে আৰু তিয়হ নেমু চচ এইফালে লগত সেয়া মজা মজা বহুত টেষ্ট হৈছে ন আজি যেনেকৈ যদি নিজেও বনাই খাব পাৰে নিজে বনাইছোঁ নিজে তাৰিফ কৰি আছোঁ মানে কি ক'ম আৰু নেক্সট লেভেল হৈছে পুৰা এমেজিং তপন ভাই পুৰা দবাই আছে বন্ধুসকল এতিয়া এইফালে দুইজনে খাই আছোঁ আৰু নে কি ভাই এতিয়া খাই থাকোঁ আৰু আমি ধুনীয়াকৈ এইটো চিকেনৰ লগত পুৰা লৈ লৈছে এইফালে তপন ভাই কেতিয়াও চিকেন মেগী খোৱা নাই দেই আজি ফাৰ্ষ্ট টাইম ন আণ্ডা মেগী খাইছোঁ আণ্ডা মেগী খাইছোঁ প্ৰথমতে কিন্তু আজি ফাৰ্ষ্ট টাইম চিকেন আণ্ডাৰ মাকক খাই আছোঁ মানে আজি আণ্ডাৰ মাকক খাই আছোঁ নেকি মাকক খাই আছোঁ আৰু এইফালে আছে এতিয়া অকল ফিনিছ কৰিব লাগে এইফালে কেমেৰামেনৰ দেই সেইটোৱে আৰু ফাইনেলি খোৱা বোৱা হ'ল আৰু এইফালে তপন ভাই কি ক'বি আজি খোৱা বোৱা কেনেকুৱা লাগিলে খোৱা বোৱাটো মানে কি ক'ম আৰু একদম মানে ছুপাৰ হিট হৈছে মানে আজি খোৱা বোৱা মজা ন তই ভাই কেনেকুৱা লাগিলে আজি খাই এই বহুত লাজ কৰে বন্ধুসকল মানে লগৰজনে মানে অকণ লাজ কৰেতো কমফৰ্টেবল নহয় মানে কৰি আছোঁ ইয়াৰখিনিৰ পৰা কৈ দিছোঁ এনেকৈ কৈ আছিলে মানে তহঁতি মানে এনে মজা বনাই খাওঁ অকল কেমেৰাতে চাওঁ আজি খাই পিনে বহুত ভাল লাগিলে বুলি কৈছে আৰু লাষ্টত মানে আমাক কি বুলি কৈছে জানে নাই তহঁতি দুইজনে ধাবা এটা ৰেষ্টুৰেণ্ট খুলি লওঁ দেই কি ক'ম আৰু মানে আমি যোনটো টিকেট খুলি থৈ দিছোঁ সেইটো আপোনালোকে চাই বনাই খাওক না হয় নাই আমি সেইটোৱে ক'ব বিচাৰোঁ মানে আমি যেনেকৈ ষ্টাইলত বনাই খাওঁ গতিকে আপোনালোকে এনে বনাই খাওক কিন্তু আজি খাই বহুত মজা লাগিলে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই টাটা বাই